আপোনালোকে গম পায় ষ্টেট অফ হৰমুজ য'ত আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ চলি আছে। ষ্টেট অফ হৰমুজটো হৈছে এটা নেৰ' পাছেজ হয়। ষ্টেট অফ হৰমুজটো হৈছে মধ্য প্ৰাচ্যৰ এক অতি ঠেক কিন্তু ইণ্টাৰনেশ্যনেলি বহুত এটা গুৰুত্বপূৰ্ণ এটা নেৰ' পাথ হয়, জলপথ হয়, যিটো পাৰ্চিয়ান গাল্ফ, যিটো পাৰ্শ্ব উপসাগৰ আৰু ওমান উপসাগৰৰ মাজত আছে, আৰৱ সাগৰৰ সৈতে সংযোগ কৰে যিটো ৰাস্তা, সেইটোৱে ৰাস্তাই হৈছে ষ্টেট অফ হৰমুজ। আৰু এই ৰাস্তাটো সমগ্ৰ বিশ্বৰ কাৰণে গুৰুত্বপূৰ্ণ হয়। আৰু এই যিটো নেৰ' পাথ হয় ন, সেই পাথটো এই ৰাস্তাটো ওমান আৰু ইৰাণৰ মাজত আছে। আৰু এইটো মাত্ৰ বহুত ঠেক পাথ হয়, মাত্ৰ 21 মাইল আৰু 33 কিলোমিটাৰৰ ভিতৰত হয় অলটোটেল, ইমানটোৱে ডাঙৰ পথ হয়। আৰু এইটো হৈছে সাগৰত আছে ন, সাগৰৰ কাৰণে 33 কিলোমিটাৰ একোৱে নহয়, 21 মাইল যিটো হয়। আৰু ইয়াৰ থ্ৰুৱেদি মেক্সিমাম তেল ৱৰ্ল্ডৰ আৰু মেক্সিমাম LPG যিটো চিলিণ্ডাৰ গেছ হয় সেইটো ইয়াৰ পৰা যায়, এইটো থ্ৰুৱেদি যায়। মুঠ ৱৰ্ল্ডৰ 20 to 30% যিটো খাৰুৱা তেল হয় ন, যিটো ক্ৰুড অইল বুলি কওঁ আমি, সেইটো পাছ হয় তাৰ থ্ৰুৱেদি 20 to 30%, আকৌ ৱৰ্ল্ডৰ। আৰু যিটো LPG হয় ন, সেইটো তাৰ 20% ইপিনৰ থ্ৰুৱেদিয়ে যায়। সেইটো কাৰণে বহুত গুৰুত্বপূৰ্ণ ৰাস্তা হয়। আৰু ৱৰ্ল্ড ট্ৰেডৰ কাৰণেতো ইয়াত বহুতখিনিয়ে লাগে, এইটো থ্ৰুৱেদি ইয়াৰ পৰা ইউৰোপলৈকে যায়, ইয়াৰ পৰা থ্ৰুৱেদি আপোনাৰ একেবাৰে USA লৈকে যায়। সেইটো ৰাস্তা দিয়ে আমেৰিকাও যোৱা যায়, আকৌ ইংলেণ্ডলৈকেও যোৱা যায়। ষ্টেট অফ হৰমুজ যদি বন্ধ হৈ যায়, সেইটো কাৰণে দামৰ পৰা আদি কৰি সকলোবোৰ বাঢ়ি গৈছে, লাগিলে তেলৰ দামেই হওক বা চিলিণ্ডাৰৰ দামেই হওক, সকলোখিনি দামেই বাঢ়ি গৈছে সেইটো কাৰণে। আৰু সেইটো কাৰণে এতিয়া আমেৰিকাই এই ষ্টেট অফ হৰমুজক ইৰাণে কণ্ট্ৰলৰ পৰা আঁতৰাব বিচাৰি ফুৰিছে। কাৰণ আমেৰিকাও গম পায় এইটো যিমানটো ইম্পৰ্টেণ্ট হয় ন, মানে তাৰ নিচিনা ইম্পৰ্টেণ্ট বহুত কম জেগা আছে পৃথিৱীত এনেকুৱা এটা নেৰ' পাথ বুলিবলৈ গ'লে। আৰু এইটোত তেওঁলোকে টোল বহাব বুলি কৈ আছে ইৰাণ আৰু ওমানে মিলি পেলাই। সেইটো কাৰণেতো ডাইৰেক্ট US-ৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেতো ডাইৰেক্ট ধমকি দি দিলে ওমানক, যে ওমানটোতো US-ৰ বন্ধু হয় ন, তাৰপিছতো যদি টোলৰ কথা কয় তেতিয়াহ'লে কি হ'ব, US-ৰ পাৱাৰৰ ওপৰত আহি যোৱা হ'ব ন, সেই তেনেকুৱা ধৰণৰ কথা। আৰু সেইটোৱে আমেৰিকাই বৰ্তমানটোতো কোন বন্ধু কোন দুশ্মন একো চাই ৰখাৰ নিচিনা নাই লগা নিচিনা লাগিছে, প্ৰায় চবকে ধমকি দি থৈ যোৱা নিচিনাই হয়। সেইটোৱে তথাপিতো ষ্ট্ৰেটেজি কিমান হয় সেইটো ইয়াৰ পৰা গম পোৱা যায় আৰু কিমান ইম্পৰ্টেণ্ট হয়। সেইটো কাৰণে সকলোৱে এইটোৰ কাৰণে লাগি আছে, যুদ্ধ কৰি আছে। সেইটোৱে যিমান পাৰে সোনকালে এইখিনি যদি ঠিক হয় তেতিয়া সকলোৰ কাৰণে ভাল, আৰু সকলোৱে বস্তুৰে দাম কমি যাব তেতিয়া। আৰু যিটো ৰকমত দাম বাঢ়িব লৈছে আৰু দুদিনমানৰ পিছত থাকিব নোৱাৰা অৱস্থা হৈ যাব। সেইটোৱে আশা কৰোঁ এই যুদ্ধখন সোনকালে বন্ধ হয় আৰু সকলো বস্তুৰে দাম কমি যায়। সেইটোৱে আজিকালি ইমানটোৱে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আমাৰ লগত জড়িত হৈ থাকক।